হে গাইজ আমি বৰ্তমান গৈ আছোঁ এটা ফায়াৰ কলত আৰু ফায়াৰ কল এতিয়া আমাৰ অফিচলৈ ফোন আহিলে যে লেপেট কটাত এটা গাৰ্বেজত বহুত জুই লাগিছে, তাতে গাড়ী আছে বুলি কৈছে। সেইকাৰণে আমি তৎক্ষণাত আমাৰ অফিচৰ পৰা ওলাই গৈছোঁ। বিশেষকৈ আজি ভিডিঅ'টো কৰিছোঁ মানে আমি কেনেকৈ ট্ৰেফিকৰ সন্মুখীন হ'ব লাগে, কিমান মানে জামত যাব লাগে আৰু কেনেকুৱা জেগাত জুই নুমুৱাব লাগে, এইটো মই ভিডিঅ'টো এনেই বনাই কেনে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু তাতে এইকেইদিন মানে বহুত জুই আৰু মানুহৰ ঘৰতে বেছিভাগ জুই লাগিছে, ৰাতি এনেকুৱা জুই লাগিছে। আৰু দেখিছে আমাৰ গাড়ী কমেও 110ত উঠি গৈছে আমাৰ স্পীড। ইমান ডাঙৰ গাড়ী এখন ইমান স্পীডত যোৱাটো বহুত ৰিস্কি হয়, সেইবাবে বহুত দিগদাৰ হয়। আৰু এয়া দেখিছে বৰগুৱা পাইছোঁগৈ, কিমান ট্ৰেফিক জাম, মানে ৰাস্তাৰ কিমান জাম। তো সেইকাৰণে আমাৰ ফায়াৰ কলত গ'লে অলপ পলম হয় বুলি কয়, কিন্তু মানে তাৰ পলম হোৱাৰ ক্ষেত্ৰতো এইটো কাৰণ আমি অফিচত 1 মিনিট টাইমো লছ নকৰোঁ, আমি লগে ওলাই যাওঁ। আৰু এতিয়া নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে পূৰা শুকান ছিজন, এতিয়া মানে জুই পটকৈ লাগে, ক'ৰবাত যদি সব বস্তু শুকাই থকাৰ বাবে পটকৈ জুই লাগে। সেইকাৰণে সকলোৱে যেন সজাগ হৈ থাকে। আৰু আমি এনেকৈ গৈ BCPLৰ মেইন গেটখন পাৰ হৈ পেট্ৰল ডিপুৰ কাষেৰে গলি এটা গৈ দেখোঁ তাতে জুই লাগি আছে, গাৰ্বেজত লাগিছে। কিন্তু তাত ডিলাৰৰ যিবিলাক গাড়ী, চব গাড়ীবিলাক তাতে থয় আৰু এইবিলাক গাড়ীয়ে ডিলাৰত নি কেনে তাতে মানুহে লৈ যায়। তো সেইকাৰণে বেছি ভয় কৰি আমাক ফোন কৰিলে, সেইবাবে আমি গৈছোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাওক, কি কৰিছোঁ কি নাই, ভিডিঅ'টো কৰি আছোঁ, চাই যাওক। আৰু জুইকুৰা মানে আমাতকৈ আগতে BCPL পালেগৈ, এই BCPLৰ গাড়ী, তেওঁলোকে পানী মাৰি আছে। আৰু জুইকুৰা নুমালে মানে উমি জ্বলে, এনেকুৱা জুইবিলাক ডাঙৰকৈ নহয়, এনেকৈ জ্বলি বহুত ডাঙৰ হৈ যায়গৈ পিছত। সেইবাবে আমিও পানী মাৰিব ধৰিলোঁ। চাওকচোন কিমান ডাঙৰ এটা এৰিয়া। আচলতে জেগাটো আহল বাহল কাৰণে বাৰু জুইটো ডাঙৰ হৈ নগ'ল, যদি সৰু জেগা হোৱা হ'লে হয়তো বহুত ডাঙৰ জুই হ'ল। আৰু এই আমাৰ পানী মাৰি আছে, গোন্ধ বহুত সাংঘাতিক গোন্ধ। আৰু এতিয়া ময়ো ব্ৰাঞ্চ পাইপডাল ল'লোঁ, অলপ পানী মাৰি দিওঁ বুলি ক'লোঁ, কাৰণ সি অকলে মাৰি আছিলে ইমান দেৰিৰ পৰা, তাৰো হাত বিষাইছে। আৰু জুইটোতো নমালে, এনেই ধোঁৱা মানে হৈ থকাৰ বাবে আকৌ পিছত লাগিব বুলি আমি আকৌ বেছিকৈ মাৰি দিছোঁ। আৰু এনেকৈ জুইটো শেষ কৰি আমি অফিচলৈ বুলি উভতি আহিলোঁ। আৰু আহোঁতে আকৌ কিছুমান জমনি কথা আমাৰ, যিহেতু আগত বহুত কষ্ট হয়। আৰু সেইদিনাখনেই ৰাতি এইবিলাক জুই, আকৌ সেইদিনাখন টোটেল সেইদিনা আমাৰ 4টা জুই লাগিছিলে দিনটোত। তো দিনত 2টা আছিলে আৰু ৰাতিও 2টা লাগিছে। তো এইটো হ'ল ৰাতি যোৱা ভিডিঅ'টো, আপোনালোকে চাওক ভিডিঅ'টো। আৰু এইটো জুই লাগিছিলে ডিব্ৰুগড় থাৰ্মেল গেটত, আৰু তাত কমেও 8 ঘৰমান মানুহৰ ঘৰ জ্বলি গৈছিলে। আৰু 2টা চিলিণ্ডাৰ ব্লাষ্টো হৈছিলে তাত, আৰু জুইটো বহুত ডাঙৰ আছিলে। আপোনালোকে ভিডিঅ'টো চাই যাওক। কিন্তু আন্ধাৰো হৈছে, মই ভিডিঅ'টো বেলেগক কৰিব দিছিলোঁ, মইতো নিজে তাত জুই নুমুৱাই আছিলোঁ। সেইবাবে আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক। ধোঁয়া ওলাইছে। আৰু এয়া দেখিলে গোটেই জ্বলি শেষ হ'ল, ছাই হৈ গ'ল। আৰু আমি তাতে জুই নুমুৱাই আছোঁ, মানে পানী মাৰি আছোঁ, স্প্ৰে কৰি আছোঁ, কাৰণ বেন টিন চিনবিলাক এইবিলাক আঁতৰালোঁ। আৰু তাৰপিছত এইবিলাকত জুই এঙাৰ থকাবিলাকত পানী মাৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু এনেকুৱাৰ পৰা আপোনালোকে সজাগ হৈ থাকক, কাৰণ এতিয়া শুকান দিন, বহুত মানে জুই লাগিবলৈ পটকৈ জুই লাগে, সেইবাবে আপোনালোকে সজাগ হৈ থাকক।